হয় নমস্কাৰ, মই ইছৰাকুল ইছলাম। আপোনালোকে চাই আছে ৰঙা নদী লাইভ। মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ নিজ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত পদুমণিত, যিহেতুকে আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিছে। এই যে ফলাফল বৰ্তমান দেখিবলৈ পোৱা গৈছে, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 100% বিশেষকৈ ৰিজাল্ট পাবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীয়ে। তাৰ মাজতে মই ৰেখাশ্ৰী শইকীয়াৰ ওচৰত মই বৰ্তমান আছোঁ, যিহেতুকে তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ডিষ্টিংশ্যন সহ। সেয়েহে মই তেওঁলোকৰ কাষত আহি উপস্থিত হৈছোহি আৰু ৰেখাশ্ৰী হাজৰিকা, ৰেৱত শইকীয়া আৰু নিকুঞ্জ গগৈৰ একমাত্ৰ কন্যা। আৰু মই পোনে পোনে ৰেখাশ্ৰীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। ৰেখাশ্ৰীয়ে বিশেষকৈ কি কয়, তেওঁ কেনেধৰণে অধ্যয়ন কৰিছিল আৰু তেওঁ ইয়াৰ সফলতাৰ আঁৰত কোন আছিল, সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম। মই পোনে পোনে তোমাৰ ওচৰলৈ আহিছোঁ। কি ক'বা, যিহেতুকে আজি ফলাফল ঘোষণা কৰিছে, তাৰ মাজত তুমি সুন্দৰ ৰিজাল্ট দিবলৈ সক্ষম হৈছা, কি ক'বা এই মুহূৰ্তত? হয়, মোৰ খুবেই ভাল লাগিছে, সফলতাৰ উত্তীৰ্ণ হৈছোঁ। কিমান পাৰ্চেণ্টেজ পাই পেলাই উত্তীৰ্ণ হৈছা? 94.4% পাইছোঁ, ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছা। ইয়াৰ সফলতাৰ আঁৰত বিশেষকৈ কোন আছে তোমাৰ? হয়, বিদ্যালয়ৰ ছাৰ বাইদেউসকল আৰু টিউশ্যন মেম আৰু মা দেউতা, ওচৰ চুবুৰীয়া বহুত হেল্প কৰিছে। এতিয়া কেনে লাগিছে? ভাল লাগিছে। আজি দিনটো ভাল লাগিছে ন? আৰু ইয়াৰ পিছত নতুন কিবা চিন্তা চৰ্চা কৰিছা? কোন লাইনত তুমি এতিয়া অধ্যয়ন কৰিবলৈ আগবাঢ়িবা? এই ক্ষেত্ৰত মই ইয়াৰ পিছত ITEP-ৰ কোৰ্চ কৰিম বুলি ভাবিছোঁ। তাৰপিছত ভাবিছোঁ প্ৰফেচৰ লাইনত কৰিম। আগবাঢ়িবা ন? শুভেচ্ছা থাকিল, আমিও তোমাক শুভেচ্ছা জনালোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব, কেনে লাগিছে আজি অনুভৱটো ক'ব অকণমান ওচৰলৈ? নমস্কাৰ, মোৰ নাম ৰেৱত শইকীয়া, ৰেখাশ্ৰী শইকীয়া দেউতাক। মই আজি বহুত সুখী হৈছোঁ। মোৰ ছোৱালীয়ে ডিষ্টিংশ্যন পাছ কৰিছে ন? আনন্দ হয়। পিতৃয়ে যিহেতুকে আনন্দত চকুলো টুকিছে, দেখিবলৈ পাইছে আপোনালোকে। এক খুব আনন্দৰ দিন বৰ্তমান দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতে। তাৰ মাজতে আমি আহি উপস্থিত হ'লোহি ৰেখাশ্ৰী শইকীয়াৰ ঘৰত। আৰু ৰেখাশ্ৰীৰ যি ৰিজাল্টে, বিশেষকৈ ৰিজাল্টে সমগ্ৰ অঞ্চলটো গৌৰৱান্বিত কৰি তোলা পৰিলক্ষিত হৈছে। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি মাতৃ, কেনে অনুভৱ, কেনেকুৱা? ভাল লাগিছে। ভাল লাগিছে ন? কেনেধৰণৰ পঢ়া শুনা কৰিছিল তাই? যিমান পাৰে সিমান কষ্ট কৰি পঢ়িছিলে, লিখিয়ে পঢ়িছিলে। মোবাইলটো ইমান ব্যৱহাৰ কৰা নাছিলে, কিতাপৰ পৰাই চাই পঢ়িছিলে। টিউশ্যন বুলিবলৈ অকল ইংৰাজী টিউশ্যনটোহে আছিলে। এই ক্ষেত্ৰত বিশেষকৈ আজি আপোনালোক আনন্দিত? ক'ব নোৱাৰাকৈ আনন্দিত। ভাবিছিলে নে তাই এনেকুৱা ৰিজাল্ট কৰিব বুলি? ডিষ্টিংশ্যন পাব বুলি ভাবিছিলোঁ, কিন্তু ইমানখিনি নম্বৰ পাব বুলি ভবা নাছিলোঁ। কিমান পাৰ্চেণ্টেজ আছিলে? 94.4 ভবা নাছিলে। তাৰপিছত আজি আনন্দত সকলোৱে, বিশেষকৈ পিতৃয়েতো চকুলো টুকিছে। হয়, আশা থাকে, বিশেষকৈ পিতৃ মাতৃৰ আশা থাকে যে মোৰ নিজৰ সন্তানে যাতে সুন্দৰভাৱে আগুৱাই যায়, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক, খুব সুন্দৰভাৱে যাতে আগবাঢ়ি যায়, তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখে। ওচৰ চুবুৰীয়া পা পৰিয়াল আহিছে মোক সতীৰ্থই দেখুৱাব সম্পূৰ্ণ পৰিৱেশটো। এই দেখি আছে আপোনালোকে, সকলো আহিছে, তেওঁক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে আনন্দতে। আৰু এয়া দেখিছে আপোনালোকে, দেউতাই তেওঁকে গামোচাৰে ৰেখাশ্ৰীয়ে বিশেষকৈ আশীৰ্বাদ লোৱা পৰিলক্ষিত হৈছে। এনেদৰে বিশেষকৈ আনন্দত সকলোৱে ভাগি পৰিছে বৰ্তমান। হয়, আনন্দৰ দিন, ফূৰ্তি দিন, কিন্তু তাৰ মাজতে সকলোৱে সেই আনন্দত ভাগি পৰিছে, আনন্দত চকুলো টুকা পৰিলক্ষিত হৈছে। সেয়েহে আমি লখিমপুৰ জিলাৰ বিশেষকৈ উত্তৰ লালুকৰ আৰু নিজ লালুকৰ বিভিন্ন প্ৰান্তত যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ যি পাৰদৰ্শিকতা, যি ফলাফল, এই ফলাফলসমূহ বিশেষকৈ আমি আপোনালোকৰ মাজলৈ আগবঢ়াই যাবলৈ চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰি যাম। সেয়ে আপোনালোকেও চাই থাকিব ৰঙা নদী লাইভ।